তো হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। তো আজি মই লৈছোঁ আপোনালোকৰ বাবে এটা নতুন ভিডিঅ'টো হ'ল যে আপোনালোকে যদি এতিয়ালৈকে চৰকাৰী ফ্ৰী গেছ চিলিণ্ডাৰ পোৱা নাই, তো আপোনালোকৰ বাবে বহুত ভাল খবৰ। কিয়নো 2026 চনৰ যিটো ইলেকশ্যন আহি আছে, তো সেই ইলেকশ্যনৰ আগতে আপোনালোকক ফ্ৰী গেছ চিলিণ্ডাৰ দিয়া হ'ব। তো ফ্ৰী গেছ চিলিণ্ডাৰটো পাব লগা হ'লে কিন্তু আপোনাক আবেদন কৰিব লাগিব, অনলাইন এপ্লাই কৰিব লাগিব। তো এইটো এটা সোণালী সুযোগ। আপোনালোকে যদি চৰকাৰী এতিয়ালৈকে ফ্ৰী গেছ চিলিণ্ডাৰ পোৱা নাই, তো সোনকালে আপোনালোকে আবেদন কৰি লৈ লওক। তো আপোনালোকে যদি নিজে গেছ চিলিণ্ডাৰ লৈছে, নিজৰ টকাৰে যদি আপোনালোকে লৈছে, যদি চৰকাৰী পোৱা নাই, তো আপোনাৰ যদি অলৰেডি আপোনাৰ গেছ চিলিণ্ডাৰ আছে কিন্তু সেইটো চৰকাৰী নহয়, তো আপোনালোকেও কিন্তু আবেদন কৰিব পাৰিব। তো কেনেকৈ আপোনালোকে ফ্ৰী গেছ চিলিণ্ডাৰৰ বাবে আবেদন কৰিব, তো 2026 চনৰ ইলেকশ্যনৰ আগতে কিন্তু আপোনাক দিয়া হ'ব। তো আপোনালোকে যদি আবেদন কৰিব বিচাৰে, তো আপোনালোকে আবেদন কৰিব পাৰিব। তো আবেদন কৰাৰ সময়ত কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব, কেনেকৈ আপোনালোকে আবেদন কৰিব, তো সকলো ডিটেইলছ আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক জনাই দিম। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকে প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেল নতুন হৈ আছে, তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই চৰকাৰী ফ্ৰী গেছ চিলিণ্ডাৰৰ বাবে সকলোৱে আবেদন কৰিব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আবেদন কৰিবৰ কাৰণে আপোনাক সবৰ প্ৰথম আপোনালোকে এইটো ৱেবছাইটত আহিব লাগিব। তো PM প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ যিটো অফিচিয়েলি যিটো ৱেবছাইট, তো আপোনালোকক এই অফিচিয়েলি ৱেবছাইটত আহিব লাগিব। আৰু এইটো ৱেবছাইটৰ লিংক মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম। তো তাতে ক্লিক কৰি দিয়াৰ আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো এইটো ৱেবছাইটত অহাৰ পিছত আপোনালোকে ইয়াতে স্ক্ৰল কৰিব। ইয়াতে আপোনালোকক দিয়া হৈছে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা। ইয়াতে বহুত কেইটা অপশ্যন দিয়া আছে। তো আপোনালোকে ইয়াতে আবেদন কৰিবৰ কাৰণে সবৰ প্ৰথম আপোনালোকে ইয়াতে দিয়া আছে এপ্লাই ফৰ নিউ PMUY কানেকশ্যন। তো আপোনালোকক ইয়াতে ক্লিক কৰিব লাগিব। তো আপোনালোকে ইয়াতে ক্লিক কৰি দিব। তো যেতিয়া আপোনালোকে ইয়াতে ক্লিক কৰি আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো এতিয়া আপোনালোকে ইয়াতে স্ক্ৰল ডাউন কৰিব। তো স্ক্ৰল ডাউন কৰি ইয়াতে আপোনালোকে এটা অপশ্যন পাব, অনলাইন বুলি এটা অপশ্যন পাব, চাব পাৰিছে। তো আপোনালোকে এই অনলাইন পৰ্টেলত আপোনাক ক্লিক কৰিব লাগিব। তো আপোনালোকে এই অনলাইন পৰ্টেলত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগত আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো তিনিটা কোম্পানী ইয়াতে আহি যাব। এটা হ'ল আপোনাৰ ইণ্ডিয়ান গেছ চিলিণ্ডাৰৰ সেইটো, আৰু এটা হ'ল ভাৰত গেছ, আৰু এটা হ'ল আপোনাৰ HP গেছ। এতিয়া আপোনালোকে HP গেছ। তো আপোনালোকে যদি আবেদন কৰিব বিচাৰে, তিনিওটাতে আপোনালোকে আবেদন কৰিব পাৰিব। তো মোৰ হিচাপে আপোনালোকে যিটো HP গেছ চিলিণ্ডাৰ, সেইটোত আপোনালোকে আবেদন কৰিব, কাৰণ HP গেছ চিলিণ্ডাৰৰ দাম বহুত কম। ইণ্ডিয়ান যদি আপোনাৰ 1100 টকা বা 1000 টকা হয়, তেনেক্ষেত্ৰত HP যিটো গেছ, সেইটো আপোনাৰ 900 পৰা 950 টকা আপোনাৰ আহি যাব। তো আপোনালোকে SP গেছ যিটো আছে সেইটোত আপোনালোকে আবেদন কৰিব, আপোনাৰ সুবিধা হ'ব, আপোনাৰ টকাও ৰেহাই হ'ব। কাৰণ ইণ্ডিয়ান গেছ চিলিণ্ডাৰৰ বাবে যদি আপোনালোকে আবেদন কৰিব বিচাৰে, তো ইণ্ডিয়ান গেছ চিলিণ্ডাৰৰ বাবে আবেদন কৰিব পাৰিব, কিন্তু আপোনাৰ যেতিয়া গেছ সোমাব, তেতিয়া কিন্তু আপোনাৰ 1100 টকা বা 1200 টকা বা 1050 টকা এনেকুৱা ল'ব। কিন্তু SP গেছটো আপোনাৰ 1000 তলতে আপোনালোকে পাই যাব। তো সেইকাৰণে আপোনালোকে SP গেছ চিলিণ্ডাৰ যিটো আছে সেইটোত আপোনালোকে চাব পাৰিছে ক্লিক হেয়াৰ টু এপ্লাই। তো আপোনালোকে ইয়াতে ক্লিক কৰিব লাগিব। তো আপোনালোকে ইয়াতে ক্লিক কৰি দিব। তো ইয়াতে ক্লিক কৰাৰ লগালগ আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো ইয়াতে আপোনালোকে বহুত কেইটা অপশ্যন চাব পাৰিব। বৰ্তমান এইটো চেঞ্জ কৰা হৈছে, তো বহুত কেইটা অপশ্যন চাব পাৰিব। তো এতিয়া কথা হ'ল, আপোনালোকক এপ্লাই কৰাৰ আগত মই আপোনালোকে এটা কথা জনাই দিওঁ। আপোনালোকে যদি আবেদন কৰিব নোৱাৰে, তো আপোনালোকক কোনো টেনশ্যন কৰিব নালাগে। স্ক্ৰীনত আপোনালোকে মোৰ নম্বৰটো চাব পাৰিছে। তো আপোনালোকে যদি কোনোবাই নিজে আবেদন কৰিব নোৱাৰে, তো মোক কণ্টেক্ট কৰিব, মই আপোনালোকক আবেদন কৰি দি দিম। তো আপোনালোকে যদি নিজে নোৱাৰে, তো মোক কল কৰিব। মোক কল কৰাৰ পিছত আপোনালোকক যিবোৰ আপোনাৰ ডকুমেণ্টছ লাগে আপোনাক সকলো জনাই দিম। তো আপোনালোকে সেই হিচাপে আপোনালোকে মোক হোৱাটছআপত চেণ্ড কৰি দিব, মই আপোনালোকক এপ্লাই কৰি দি দিম, যদি আপোনালোকে নিজে নোৱাৰে। তো আপোনালোকে নিশ্চয় গম পালে। তো এতিয়া আপোনালোকে এইটো ৱেবছাইটত অহাৰ পিছত ইয়াতে আপোনালোকে তলত স্ক্ৰল ডাউন কৰিব। তো স্ক্ৰল ডাউন কৰি চাওক, ইয়াতে আপোনালোকে এটা অপশ্যন দিয়া আছে। ইয়াতে চাওক ৰেজিষ্টাৰ ফৰ LPG কানেকশ্যন। তো ইয়াতে আপোনাক ক্লিক কৰিব লাগিব। তো আপোনালোকে ইয়াতে ক্লিক কৰি দিব। তো ইয়াতে ক্লিক কৰাৰ লগালগ আপোনাৰ সন্মুখত অলপ সময় ৱেইট কৰিব, পেজটো ইয়াতে লোডিং হৈ আছে। তো চাই ইয়াতে আহি গৈছে। তো এতিয়া চাওক, আপোনালোকে ইয়াতে দুটা অপশ্যন পাব। এটা হ'ল ৰেগুলাৰ কানেকশ্যন ৰেজিষ্ট্ৰেশ্যন, আৰু এটা হ'ল উজ্জ্বলা বেনিফিচিয়াৰী কানেকশ্যন। তো উজ্জ্বলা বেনিফিচিয়াৰী কানেকশ্যন যিটো আছে, এই উজ্জ্বলা বেনিফিচিয়াৰী কানেকশ্যন সেইটো আপোনালোকে চিলেক্ট কৰিব। তো এইটো চিলেক্ট কৰাৰ পিছত আপোনালোকে অলপ সময় ৱেইট কৰিব। চাই ইয়াতে পেজটো লোডিং হৈ আছে, চাই ইয়াতে আহি গৈছে। তো এতিয়া আপুনি স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি ইয়াতে এটা বক্স দি আছে, বেলেগ একো কৰিব নালাগে। এই বক্সত আপোনালোকে টিক মাৰ্ক লগাব। তো যেতিয়া আপোনালোকে টিক মাৰ্ক লগাব, অলপ সময় আপোনালোকে ৱেইট কৰিব। তো চাই ইয়াতে আহি গৈছে। তো এতিয়া আপোনালোকে স্ক্ৰল ডাউন কৰিব। তো স্ক্ৰল ডাউন কৰি ইয়াতে প্ৰথমতে আপোনালোকে কোৱা হৈছে, ইয়াতে আপোনালোকে চাৰ্চ
ডিষ্ট্ৰিবিউটৰ আপোনালোকে চাওক যিটো ডিষ্ট্ৰিবিউটৰ আপোনাৰ আছে ডিষ্ট্ৰিবিউটৰ যিটো আছে সেই ডিষ্ট্ৰিবিউটৰৰ নামটো আপোনাক সিলেক্ট কৰিব লাগিব তো ইয়াতে দুটা অপচন আছে এটা হ'ল আপোনাৰ নেম আৰু এটা হ'ল আপোনাৰ লোকেশ্যন উইচ যদি আপোনালোকে নেম উইচ চাব বিচাৰে নেম উইচ যদি আপোনালোকে ডিলাৰৰ আপোনাৰ যিটো ডিষ্ট্ৰিবিউটৰৰ যিটো নাম সেইটো যদি আপোনাৰ জানা আছে সেইটো নামেৰে আপোনালোকে ডাইৰেক্ট সাৰ্চ কৰি চাব পাৰিব যদি আপোনাৰ জানা নাই তো লোকেশ্যন উইচ আপোনালোকে চাব পাৰিব তো আপোনালোকে কেনেকৈ লোকেশ্যন উইচ চাব মই এইটো আপোনাক দেখাই দি আছো এতিয়া আপোনালোকে লোকেশ্যন উইচ যিটো আছে এইটো সিলেক্ট কৰিব তো এইটো সিলেক্ট কৰাৰ পিছত অলপ সময় আপোনালোকে ওয়েট কৰিব চাওক ইয়াতে আহি গৈছে এতিয়া আপোনালোকে চাওক তলত স্ক্ৰল ডাউন কৰিব তো স্ক্ৰল ডাউন কৰি চাওক প্ৰথমতে আপোনালোকক ষ্টেটটো সিলেক্ট কৰিব লাগিব ইয়াৰ নিজৰ ডিস্ট্ৰিক্টখন সিলেক্ট কৰিব লাগিব তাৰপিছত ডিস্ট্ৰিবিউটৰটো আপোনাৰ ইয়াতে আহি যাব হিচাপে আপোনাক সিলেক্ট কৰিব লাগিব মইতো এক্সাম্পল হিচাপে মই আপোনালোকক দেখুৱাই আছো তো চাগে মই ষ্টেটটো ইয়াতে সিলেক্ট কৰি লৈ লৈছো তো ষ্টেটটো সিলেক্ট কৰাৰ পিছত এতিয়া মই ডিস্ট্ৰিক্টখন সিলেক্ট কৰিব লাগিব আপোনাৰ যিটো ডিস্ট্ৰিক্ট সেইখন আপোনাক সিলেক্ট কৰিব লাগিব মই এক্সাম্পল হিচাপে মই ইয়াতে লৈ লৈছো তাৰ পিছত আপোনালোকে চাওক অলপ সময় ওয়েট কৰিব এতিয়া আপোনাক চাব দিছে আপোনাৰ ডিস্ট্ৰিবিউটৰ তো সাইতে আপোনালোকে ডিস্ট্ৰিবিউটৰ যেতিয়া আপুনি সিলেক্টত ক্লিক কৰিব ইয়াতে আপোনালোকে দুটা আছে বাক্সাৰ ডিস্ট্ৰিক্টৰ যিটো ডিস্ট্ৰিবিউটৰ সেইটো আপোনাৰ ইয়াতে দুটা আছে ইয়াৰ পৰা আপোনালোকে সিলেক্ট কৰিব লাগিব আপোনালোকে নামটো চাই ল'ব সেই হিচাপে আপোনালোকে সিলেক্ট কৰি লৈ ল'ব তো লোৱাৰ পিছত চাগে আপোনালোকে তলত স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰি ইয়াতে আপোনালোকে ডিস্ট্ৰিবিউটৰৰ নাম আপোনাৰ কন্টেক্ট নম্বৰ এড্ৰেছ সকলো কিন্তু আপোনালোকে চাব পাৰিব তলত আপোনাৰ সকলো দিয়া থাকিব আপোনালোকে সকলো চাব পাৰিব তো আপোনালোকে নিশ্চয় গম পালে এতিয়া আপোনালোকে নেক্সট বাটনত ক্লিক কৰিব লাগিব তো আপোনালোকে নেক্সট বাটনত ক্লিক কৰি দিব তো যেতিয়া আপোনালোকে নেক্সট বাটনত ক্লিক কৰিব ইয়াতে আহি গৈছে তো এতিয়া আপোনালোকে প্ৰথমতে আপোনালোকক আধাৰ কাৰ্ড নম্বৰটো দিব লাগিব প্ৰথমতে আপোনালোকক আধাৰ কাৰ্ড নম্বৰটো দিব লাগিব ইয়াৰ পিছত ইয়ৰ ডিটেইলছ প্ৰথমতে ফুল নেমটো আপোনাক ইয়াতে দিব লাগিব ইয়াৰ পিছত আপোনাৰ ডেট অফ বাৰ্থটো আপোনাক দিব লাগিব তাৰপিছত কাষ্টটো আপোনাক দিব লাগিব দিয়াৰ পিছত আপোনালোকে তলত স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰি ইয়াতে আপোনালোকে ৰেচন কাৰ্ডৰ ডিটেইলছটো আপোনাক ইয়াতে দিব লাগিব তো ৰেচন ইস্যু ডেটটো আপোনাক ইয়াতে দিব লাগিব ৰেচন কাৰ্ড নম্বৰটো আপোনাক ইয়াতে দিব লাগিব তাৰ পিছত চাগে আপোনালোকে কানেকশ্যন এড্ৰেছ কন্টেক্ট ইনফৰমেশ্যন তো ইয়াতে আপোনালোকে লোকেশ্যনটো আপোনাক এড্ৰেছটো আপোনাক ইয়াতে ভালকে দিব লাগিব চাগে আপোনাক কি দিব লাগিব প্ৰথমতে চাওক আপোনালোকে লোকেশ্যন টাইপ এইটো আপোনালোকে দুটা আছে এটা ৰুৰেল আৰু এটা আৰবান যদি আপোনালোকে চহৰৰ হয় আৰবানটো সিলেক্ট কৰিব যদি আপোনাৰ গাঁৱৰ হয় তো ৰুৰেল যিটো আছে সেইটো আপোনালোকে সিলেক্ট কৰিব মই আপোনাক সিলেক্ট কৰি দেখাই আছো চাগে আপোনালোকে ৰুৰেলটো ইয়াতে সিলেক্ট কৰি লৈছো তো ইয়াতে চাওক তো অলপ কম আপোনালোকে ওয়েট কৰিব মই আপোনাক দেখুৱাই আছো ৰিফ্ৰেছ কৰিছো চাগেতে ৰুৰেল যিটো আছে এইটো আপোনাক সিলেক্ট কৰিব তাৰ পিছত আপোনালোকে মই আপোনাক দেখাই দি আছো ৰুৰেলটো সিলেক্ট কৰি তো যেতিয়া আপোনালোকে ৰুৰেল বা আপোনাৰ আৰবান যিটো আছে এইটো যেতিয়া আপোনালোকে সিলেক্ট কৰিব সিলেক্ট কৰাৰ লগে লগে কিন্তু আপোনাৰ এনেকুৱাকে এটা মেছেজ আহিব হোষ্ট ফৰবিডেড আপুনি চাব পাৰিছে ফৰবিডেন তো এনেকুৱা আপোনাৰ আহিব কাৰণ মই ওপৰবোৰ ফিল কৰা নাই তো সেই কাৰণে এনেকুৱা আহিছে তো আপোনাক কোনো টেনচন কৰিব নালাগে ওপৰবোৰ আপোনাকে ভালকে ফিল কৰিব আধাৰ কাৰ্ড নম্বৰটো দিব আপোনাৰ নামটো দিব এইবোৰ দিয়াৰ পিছত আপোনাকে এইটো আপোনাক সিলেক্ট কৰিব পাৰিব তো এতিয়া আপোনালোকে প্ৰথমতে আপোনালোকে চাওক হাউস বা বিল্ডিং নম্বৰটো দিব লাগিব তাৰ পিছত আপোনালোকে সিটি বা টাউনটো আপোনাক ইয়াতে দিব লাগিব তাৰ পিছত চাগে আপোনালোকে ইয়াতে আপোনাক দিব লাগিব ষ্ট্ৰীট নেম তাৰপিছত আপোনাৰ নিজৰ ডিস্ট্ৰিক্টখন তাৰপিছত ষ্টেটটো সিলেক্ট কৰাই থাকিব পিন কোডটো আপোনাৰ পোষ্ট অফিচৰ যিটো এৰিয়া পিন কোড সেইটো আপোনাক ইয়াতে দি দিব তাৰপিছত ইমেইল আইডিটো অপচনেল হয় ইয়াত অফিচ ফোনটো আপোনাক অপচনেল হয় এইটো আপোনাক নিদিলেও হৈ যাব কিন্তু আপোনাক মোবাইল নম্বৰটো দিব লাগিব এইটো আপোনাক ইয়াতে দি দিব তাৰপিছত ৰেচিডেন্স ফোন এইটো যিটো আছে সেইটো আপোনাকে নিদিলেও হৈ যাব তো আপোনালোকে নিশ্চয় গম পালে তাৰ পিছত চাগে আপোনালোকে ইয়াতে আপোনালোকে কোৱা হৈছে পাৰ্টিকুলাৰ্ছ অফ বেংক একাউণ্ট এতিয়া আপোনাক বেংক একাউণ্ট ডিটেইলছটো দিব লাগিব তো আধাৰ কাৰ্ড নম্বৰটো আপোনাৰ ওপৰত যেতিয়া আপোনাকে দিব ইয়াতে অটোমেটিক আপোনাৰ লৈ ল'ব এতিয়া আপোনাকে বেংক ডিটেইলছটো দিয়াতে আপোনাকে ভালকে দিব প্ৰথমতে আপোনাকে আইএফসি কোডটো আপোনাক দিব লাগিব ইয়াৰ পিছত কনফাৰ্ম কৰিব লাগিব আইএফসি কোডটো ইয়াৰ পিছত আপোনাকে আইএফসি কোডটো যেতিয়া দিব ব্ৰাঞ্চ নেম এইবোৰ আপোনাকে অটোমেটিক আহি যাব তাৰপিছত আপোনাকে বেংক একাউণ্ট নম্বৰটো আপোনাক এইটো বক্সত দিব লাগিব ইয়াৰ পিছত কনফাৰ্ম কৰিব লাগিব বেংক একাউণ্ট নম্বৰটো তাৰপিছত ইয়ৰ নেম এজ ইন বেংক একাউণ্ট তো আপোনাৰ বেংক একাউণ্টত যিটো নাম আছে সেইটো আপোনাক ইয়াতে দিব লাগিব তো দিয়াৰ পিছত চাগে আপোনালোকে তলত স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰি ইয়াতে আপোনালোকে কোৱা হৈছে এলপিজি কানেকশ্যন ডিটেইলছ টাইপ অফ কানেকশ্যন ইয়াতে তিনিটা অপচন আছে এটা হ'ল 14 কিলোৰ আছে এটা হ'ল 5 কিলোৰ আছে আৰু এটা হ'ল 5 কিলোৰ ইয়াতে দুটা অপচন আছে এটা হ'ল ডিবিসি আৰু এটা হ'ল সিএছবিসি তো ইয়াতে আপোনালোকে বেলেগ এইবোৰ আপোনাক একো কৰিব নালাগে সিলেক্ট কৰি থাকিব 14.2 কেজি 14.2 কেজি ইয়াতে আপোনাক দিয়া আছে এইটো সিলেক্ট কৰি থাকিব তো ইয়াতে আপোনাক একো কৰিব নালাগে এতিয়া আপুনি স্ক্ৰল ডাউন কৰিব তো স্ক্ৰল ডাউন কৰি চাওক আপোনালোকে ইয়াতে বহুত কেইটা ইয়াতে আপোনাক ডকুমেন্টছ দিয়া আছে তো ইয়াৰ পৰা আপোনালোকে যিকোনো এটা আপোনাক সিলেক্ট কৰিব লাগিব টিক মাৰ্ক লগাব লাগিব আপুনি কোনটো দিব ভোটাৰ আইডি দিব নে আপোনালোকে পাছপোৰ্ট দিব নে আধাৰ কাৰ্ড দিব কি দিব আপোনালোকে সিলেক্ট কৰিব লাগিব তো ইয়াতে মই চাওক ইয়াতে যিটো আধাৰ কাৰ্ড এইটো আপোনাক মই সিলেক্ট কৰি লৈছো তাৰপিছত আপোনাক ইয়াতে এড্ৰেছ গ্ৰুপ আইডি তো এতিয়া যিটো সিলেক্ট কৰিব সেইটো আইডিটো আপোনাক ইয়াতে দিব লাগিব নম্বৰটো আপোনাক ইয়াতে দিব লাগিব তো আপোনালোকে নিশ্চয় গম পালে তাৰ পিছত চাওক আপোনালোকে
ডকুমেণ্টছ তো প্ৰথমতে আপোনাৰ আধাৰটো যদি চিলেক্ট কৰিছে তো আধাৰ কাৰ্ডটো আপোনাক ইয়াতে আপলোড দিব লাগিব ইয়াতে ওপৰত সাইজবোৰ দিয়া আছে 300 KB ভিতৰত হ'ব লাগিব ফটো সাইজ আপোনাক ইয়াতে দিয়া হৈছে 50 KB ভিতৰত হ'ব লাগিব ফৰমেটটো JPG GIF PNG PDF ফৰমেটত হ'লে আপোনাৰ ইয়াতে একসেপ্ট হৈ যাব তাৰ পিছত আপোনাক ইয়াতে এড্ৰেছ প্ৰুফ হিচাপে আপোনাক ইয়াতে ডকুমেণ্টছ দিব লাগিব পাছপোৰ্ট সাইজ ফটো লাগিব তাৰ পিছত আপোনাক ইয়াতে কোৱা হৈছে ৰেশন কাৰ্ড ফ্যামিলি ইয়াতে কম্পেনশন এনেক্সাৰ ফৰ ইয়াতে মাৰ্ক এণ্ড আপোনাক দিয়া হৈছে তো এতিয়া আপোনাক এটা ফৰ্ম পাব এই ফৰ্মখন আপোনালোকে ডাউনলোড কৰি লৈ আপোনালোকে ফিল কৰি ইয়াতে আপলোড দিব লাগিব তো ইয়াতে চাওক আপোনালোকে ডাউনলোড ফৰ্ম ফৰ ফ্যামিলি ইয়াতে আপোনাক দিয়া হৈছে এনেক্সাৰ যেটো আছে যেতিয়া আপোনালোকে ইয়াতে ক্লিক কৰিব ইয়াতে এটা ফৰ্ম আহিব সেই ফৰ্মখন ভালকে ফিল কৰি প্ৰিন্ট আউট কৰি লৈ ভালকে ফিল কৰি আপোনালোকে সেইটো আপলোড দিব লাগিব ইয়াতে তো আপোনালোকে নিশ্চয় গম পালে তাৰ পিছত চাগে আপোনালোকে ডিটেইলছ অফ ফ্যামিলি মেম্বাৰ তো ফ্যামিলি মেম্বাৰ ডিটেইলছটো আপোনাক ইয়াতে ভালকে দিব লাগিব ৰিলেশন উইথ এপ্লিকেন্ট তো এপ্লিকেন্টৰ লগত কি ৰিলেশন সেইটো সিলেক্ট কৰিব লাগিব নেম অফ দা ফ্যামিলি নাম মেম্বাৰ তো ফ্যামিলি মেম্বাৰটো আপোনাক নামটো আপোনাক দিব লাগিব তাৰ পিছত আপোনাক যাৰ নামটো দিব আধাৰ কাৰ্ড নম্বৰটো দিব লাগিব ডেট অফ বাৰ্থটো দিব লাগিব জেন্ডাৰটো দিব লাগিব এজটো দিব লাগিব তাৰ পিছত চাগে আপোনালোকে ৰিজন ফৰ আধাৰ ইয়াতে আপোনাক যেটো আছে সেইটো আপোনাক দিব লাগিব তাৰ পিছত আপোনালোকে ইয়াতে লাষ্টত আপোনাৰ ডিলিট ফ্যামিলি মেম্বাৰ তো ডিলিট ফ্যামিলি মেম্বাৰ ইয়াতে টিক মাৰ্ক লগাব তাৰ পিছত চাগে আপোনালোকে এইবোৰ দিয়াৰ পিছত এড মেম্বাৰত আপোনাক ক্লিক কৰিব লাগিব যেতিয়া আপোনালোকে এড মেম্বাৰত ক্লিক কৰি তো আপোনাৰ এড হৈ যাব তো আপোনালোকে যিমান আপোনাৰ ঘৰৰ পৰিয়াল মেম্বাৰ আছে ফ্যামিলি মেম্বাৰ আছে সকলোৰে কিন্তু নাম দিব লাগিব তো আপোনালোকে নিশ্চয় গম পালে তো দিয়াৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰি এটা বক্স পাব এই বক্সত টিক মাৰ্ক লগাব ইয়াৰ পিছত আপোনালোকে ক্যাপচাৰটো ফিল কৰিব ফিল কৰাৰ পিছত আপোনালোকে সাবমিট বাটনত ক্লিক কৰিব লাগিব যেতিয়া আপোনালোকে সাবমিট বাটনত ক্লিক কৰিব তো এইটো আপোনাৰ সাবমিট হৈ যাব তো সাবমিট হোৱাৰ পিছত এটা ৰিসিপ্ট পাব সেই ৰিসিপ্টখন আপোনালোকে ভালকে ৰাখি থব তো আপোনালোকে নিশ্চয় গম পালে আৰু এটা কথা আপোনালোকে যদি নিজে আবেদন কৰিব নোৱাৰে তো আপোনালোকে মোক কন্টাক্ট কৰিব মই আপোনালোকক এপ্লাই কৰি দি দিম তো এনেকৈ আপোনালোকে ফ্ৰী গেছ সিলিন্ডাৰৰ বাবে আপোনালোকে এনেকৈ আবেদন কৰিব তো আজিৰ ভিডিঅ'ত ইমানেই আশা কৰিছো ভিডিঅ'টো ভাল লাগিছে যদি ভিডিঅ'টো ভাল লাগি থাকে তেন্তে লাইক কৰিব আৰু যদি মোৰ চেনেল নতুন হৈ আছে তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব আৰু এইটো ভিডিঅ আপোনাৰ বন্ধু বান্ধৱী সকলৰ ওচৰত হোৱাটছএপত ফেসবুকত যিমান পাৰে আপোনালোকে শেয়াৰ কৰি দিব যাতে সকলোৱে এই ভিডিঅ'টো চাই চৰকাৰৰ ফালৰ পৰা ফ্ৰী গেছ সিলিন্ডাৰৰ বাবে সকলোৱে অনলাইন আবেদন কৰিব পাৰে ধন্যবাদ